নিৰ্মাণ কাৰ্যত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে আক্ৰমণৰ অভিযোগ জনিয়াৰ লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰকিবুল ইছলামক আক্ৰমণৰ অভিযোগ ঠিকাদাৰ সুফিয়া খাতুন, মানিক আলী আৰু হাইদৰ আলীৰ বিৰুদ্ধে 272 নম্বৰ চেনিমাৰী আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰকিবুল ইছলামে, যাৰ ফলত তেওঁৰ বিৰুদ্ধে ক্ষোভিত হৈ ৰাজপথতে আক্ৰমণ কৰাৰ অভিযোগ তিনিওগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে। ইতিমধ্যে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। রূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত তিতাবানী গাঁও পঞ্চায়তৰ দক্ষিণ চেনিমাৰীত 25 লাখ টকাৰে এখন মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণ হৈ আছে। উক্ত কামটোত ভীম তলফালে দাবী যোৱাৰ ফলত আমি বিভাগীয় কৰ্তৃপক্ষক ফেচবুক যোগে এটা দৃষ্টিগোচৰ কৰোঁ। যোৱা মাহৰ 22 তাৰিখে বিভাগীয় কৰ্তৃপক্ষৰ অভিযোগ দিয়াৰ পিছত 26 তাৰিখে আমাক বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আশ্বাস দিয়ে আৰু আমাক প্ৰতিশ্ৰুতি দিয়ে যে উক্ত কামটো ভাঙি পুনৰ নিৰ্মাণ কৰাৰ আগতে উক্ত কামৰ ঠিকাদাৰজনে কোনো ধৰণৰ বিল নাপাব, মুঠতে কামটো ভাঙি কৰিব লাগিব। মই আজি ৰাতিপুৱা 9 বজাত দক্ষিণ চেনিমাৰী বজাৰত যোৱাৰ পিছত মানিক আলী সুফিয়া খাতুনৰ উপস্থিতিত তেওঁলোকে এজন মানুহক ফোন কৰি লৈ আহে, তাৰে স্থানীয় চেনিমাৰী গাঁৱৰ হাইদাৰ আলীয়ে মোক কৈছে যে এই অংগনবাদী কেন্দ্ৰটোৰ ক'ত ভুল হৈছে। মই কৈছোঁ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছোঁ, ঠিকাদাৰৰ লগত মোৰ কোনো ধৰণৰ কথা নাই। বিভাগীয় কৰ্তৃপক্ষক মোক আশ্বাস দিছে কামটো ভাঙি কৰিব, আপোনালোকে ইঞ্জিনিয়াৰক কওক, বিডিঅ'ক কওক, তেওঁলোকে চাই গৈছে ভাঙি কৰিব। এতিয়া তেওঁ মোক শাৰীৰিকভাৱে উক্ত স্থানত শাৰীৰিকভাৱে আক্ৰমণ কৰে। তাত প্ৰত্যক্ষদৰ্শী কেইবাজনো আছিল।